আজি দেশৰ সংবিধানে অসমৰ বিশেষকৈ সংখ্যালঘু নাগৰিকসকলৰ নিশ্চিত কৰাৰ অধিকাৰ যি বিঘ্নিত হৈছে চৰকাৰৰ পৃষ্ঠপোষকতাত মুকলিভাৱে অসমৰ সংখ্যালঘু নাগৰিকৰ মানে সংবিধান প্ৰদত্ত অধিকাৰৰ ওপৰত এটা অন্যায় অত্যাচাৰ চলিছে তাৰ ওপৰত ইয়াত কনষ্টিটিউশ্যন ক্লাব অফ ইণ্ডিয়াৰ দৰে এটা বিশেষ অনুষ্ঠানত ইমান বৃহৎ স্কেলত ইয়াত এটা ইমান সুন্দৰ অনুষ্ঠান হৈছে তো এই অনুষ্ঠানটোক লৈ আমি দেখিবলৈ পাইছোঁ এটা কিছু ৰাজনৈতিক ব্যক্তি ভয় খাইছে আৰু তেওঁলোকে অনুষ্ঠানটো বাধা দিবলৈ চেষ্টা কৰিছিল কিন্তু অনুষ্ঠানটো বাধা দিব পাৰিছিল অনুষ্ঠানটো বাধা দিব পৰা নাই আমি কৈছোঁ যে বাধা বিঘিনি নহওক কিয় আমি অসমৰ ৰাইজৰ এই জ্বলন্ত সমস্যা চাইদা হামিদে অসমত গৈ যি ৰাখিলে হয় তাক লৈ কিন্তু অসমত বহুত প্ৰতিক্ৰিয়া হৈছে হয় আমি স্পষ্ট কৈছোঁ চাইদা হামিদ ডাঙৰীয়া হওক বা যিসকল ব্যক্তিয়ে তেখেতসকলৰ পাৰ্চনেল ভিউ কি দিছে তাত আমাৰ ক'বলগীয়া একো নাই ABMC অসমৰ 1.5 কোটি ৰাজ্যক প্ৰতিনিধিত্ব কৰে জাতীয় সংগঠন ABMC কৈছোঁ 1971 চনৰ 25 মাৰ্চৰ পিছত অসমত হোৱা কোনো মুছলমান বাংলাদেশীক স্থান দিয়া নহ'ব স্পষ্ট কথা কিন্তু একেখিনি কথা বিজেপিয়ে ক'ব পাৰিব নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ব পাৰিব নেকি যে 1971 চনৰ পিছত হোৱা হিন্দু বাংলাদেশী আমি অসমত স্থান নিদিওঁ আজি বিজেপিয়ে কাখন গ্ৰহণ কৰি লৈছে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট গ্ৰহণ কৰি 2014 চনলৈকে অসমত প্ৰৱেশ কৰা বা ভাৰতত প্ৰৱেশ কৰা হিন্দু বাংলাদেশীক নাগৰিকত্ব দিছে তাই এখন চৰকাৰে আসলতে এই প্ৰশ্নবিলাক আমাৰ ৰাইজৰ সন্মুখত উত্থাপন কৰা কোনো ধৰণৰ মানে অধিকাৰ নাই বুলি ভাবো আমি স্পষ্টকৈ অসমৰ ৰাইজে অসম আন্দোলন সমৰ্থন কৰোঁ অসম চুক্তিক সমৰ্থন কৰোঁ আৰু অসম চুক্তিৰ জৰিয়তে যি 1971 25 মাৰ্চ যি নিৰ্ধাৰণ হৈছে সেই ডেটমতে সেই তাৰিখ অনুসৰি অসমত পৰা বিদেশী নাগৰিক বহিষ্কৰণ হ'ব লাগিব আৰু অসমত তাৰ আগৰ পৰা বসবাস কৰি থকা নাগৰিকৰ সকলোখিনি অধিকাৰ নিশ্চিত হ'ব লাগিব দেখিবলৈ পাইছে অসম চৰকাৰ চাইদা হামিদক যি বক্তব্যক লৈ পেলাই